দলবাগৰা মুখ্যমন্ত্ৰীৰ তলত আমি থাকিব নোৱাৰো। দলবাগৰা এজনক লৈ মুখ্যমন্ত্ৰী বনাই তুমি তলত থাকিব পাৰা। বন্ধু মোৰ মুখ খুলি নলবা। মই মুখ খুলিলে তোমালোকে পাত্তা নাপাবা। মনোনয়ন দিবলৈ ভয় ভয় আহি উপস্থিত হৈছো। বাটত কোনে কি কৰে একো ঠিকনা নাই। দিছপুৰ বিধানসভা সমষ্টিত বিজেপিৰ পৰা টিকট বঞ্চিত হৈ বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে পুৰণি বিজেপি নেতা জয়ন্ত কুমাৰ দাস। বিজেপি ত্যাগ কৰি ইতিমধ্যে দিছপুৰ সমষ্টিৰ বাবে নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াই মনোনয়ন দাখিল কৰিলে জয়ন্ত কুমাৰ দাসে। দিছপুৰ বিধানসভা সমষ্টিত বিজেপিৰ পৰা টিকট বঞ্চিত হৈ বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে পুৰণি বিজেপি নেতা জয়ন্ত কুমাৰ দাসে। বিজেপি ত্যাগ কৰি ইতিমধ্যে দিছপুৰ সমষ্টিৰ বাবে নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াই মনোনয়ন দাখিল কৰিলে জয়ন্ত কুমাৰ দাসে। মনোনয়ন দাখিল কৰি জয়ন্ত কুমাৰ দাসে সাংবাদিকৰ আগত তৃণমূল বিজেপি নামেৰে এটা নতুন ৰাজনৈতিক দল খোলাৰ কথা সদৰি কৰে। তেওঁ কয় যে বিজেপিক বেয়া নাপাওঁ, বেয়া পাব নোৱাৰো, কিন্তু কং বিজেপিক সহ্য নকৰো। খুব ভয় ভয় গোপনে গোপনে আহি উপস্থিত হৈছো, কাৰণ বাটত কি কৰে কোনো ঠিকনা নাই। অসংখ্য ভাবুকি আহিছে। দুগৰাকী কংগ্ৰেছৰ সৈতে যুঁজিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্য। আনহাতে অসম বিজেপিৰ দিলীপ শইকীয়াকো সকিয়নি প্ৰদান কৰি জয়ন্ত দাসে কয় যে বন্ধু মোৰ মুখ খুলি নলবা। দল বাগৰা এজনক লৈ মুখ্যমন্ত্ৰী বনাই তুমি তলত থাকিব পাৰা, আমি নোৱাৰো। মই মুখ খুলিলে তোমালোকে পাত্তা নাপাবা। উল্লেখ কৰা প্ৰয়োজন যে দিলীপ শইকীয়াই জয়ন্ত দাসক আগতেও এনেদৰে দল ত্যাগ কৰিছে বুলি কটাক্ষ কৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডেইলি আছাম ডিজিটেল।